হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়াৰ পাঠ 1ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন 2 উত্তৰ দিয়া। ক, মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ, মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। খ, নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰ, নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। গ, নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে। গ, ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰ, ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। ঙ, কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ, কবিয়ে নিশাৰ তৰা এটি নিয়ৰ তৰা হৈ সৰি থকাৰ কথা কৈছে। প্ৰশ্ন 3 কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ, প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আহাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ গাহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা, পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। প্ৰশ্ন 4 শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ, শব্দ অৰ্থ ফটিক, স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ। হুবে, শুৱনি কৰি তোলা। হেঙুলি, হেঙুল বৰণীয়া। নিজম, নীৰৱ, নিচুক, কান্দোন সামৰি স্থিৰ হ। প্ৰশ্ন 5 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি? উত্তৰ, নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি? উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে। সেই প্ৰসংগত উক্ত কবিতাফাঁকি তুলি দিয়া হৈছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আহাৰ বতৰা। সেই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। নিয়ৰৰ টোপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে। আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিয়ে যেন সৰ্গত টোপনিতে সপোন দেখিছে। সেই সপোনত হাঁহি হাঁহি নৃত্য কৰোঁতে যেন মণি ছিগি ৰৈ গ'ল। প্ৰশ্ন 6 পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা। উদাহৰণ দুৱা যোৱা। উত্তৰ, সাঁচি নাচি, মণি কণি, বাঁহী পাহি। খ, ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। প্ৰশ্ন 7 উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। উত্তৰ, টোপনি, নিদ্ৰা, ঘুমটি, বেলি, সূৰ্য, ৰবি, পানী, জল, নীৰ, ফুল, পুষ্প, কুসুম, নিশা, ৰাতি, ৰজনী, সপোন, স্বপ্ন, আকাশ, গগন, অম্বৰ, চকু, নয়ন, নেত্ৰ। প্ৰশ্ন 8 বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। উত্তৰ, ছিগা যোৰা, পুৱা গধূলি, নিজম কোলাহল, সৰগ নৰক, দিন ৰাতি, হাঁহি কান্দোন। প্ৰশ্ন 9 বাক্য ৰচনা কৰা। উত্তৰ, মুকুতা, ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। পাহি, গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। হুবে, গোলাপ ফুলে গোটেই বাগিচাখনত শুবে। নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। ফুলজুপি, ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল। ফটিক, নৈখনৰ ফটিক পানীত
পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। প্ৰশ্ন 10 নিয়ৰ কবিতাটিত থকা তথ্যম আৰু তদ্ধৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তথ্যম আৰু তদ্ধৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ তথ্যম তদ্দৱ মুক্তা মুকুতা স্ফটিক ফটিক তাৰা তৰা স্বৰ্গ নৰক মণি মণি। প্ৰশ্ন 11 দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। উত্তৰ শিক্ষা সম্বন্ধীয় স্কেল স্কুল বোৰ্ড ক্লাছ ৰুম কম্পাছ আদি। খেল সম্বন্ধীয় ক্ৰিকেট ফুটবল হকী টেনিছ বেডমিণ্টন আদি। যান বাহন স্কুটাৰ স্কুটি ট্ৰেক্টৰ বাইক আদি। পোচাক পাতি ফ্ৰক পেণ্ট টি চাৰ্ট চাৰ্ট আদি। আচবাব টেবুল গডৰেজ আদি। বাচন বৰ্তন কাপ প্লেট পেন চচপেন আদি। প্ৰশ্ন 12 এটা শব্দত প্ৰকাশ কৰা যি আনৰ উন্নতি দেখিব নোৱাৰে। চকু চৰহা বা পৰশ্ৰী কাতৰ। খ একে মাকৰ সন্তান সহোদৰ। গ যাৰ ঘৰ বাৰী নাই অঘৰী। গহ যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক। উঙ যি আগে হোৱা নাই অভূতপূৰ্ব। প্ৰশ্ন 13 নিয়ৰ কবিতাটিত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দ মুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা। উত্তৰ তৰা নৰা ছিঙি বৰকৈ বেগাই খুৰাকৰ মৃত্যুৰ খবৰটো পাই পল্লৱ তৰা নৰা ছিঙি ঘৰলৈ আহিল। আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা। আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে। পানীৰ তলৰ কাঁইট নেদেখা বিপদ অজ্ঞাত শক্ৰু। ৰমেনে জনাই নাছিল যে বন্ধুৰ বেহেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল। কথা চহকী বেছিকৈ কথা কোৱা লোক। অবিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী। হিয়াৰ আমঠু অতি আদৰৰ। প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু। অলিক সপোন অমূলক কল্পনা। অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে। চকু চৰহা লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোক সকলোৱে অপ্ৰিয় হয়। প্ৰশ্ন 14 তলৰ বাক্য কেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি বাগি ভাঙি ছিগি ছিঙি বহুৱাই পূৰ কৰা। ক মেৰামতি উত্তৰ মেৰামতি নকৰা বাবে জহি খহি গড়টো ভাগি গল। খ ধুমুহাই গড়টো ভাঙি পেলালে। গহ পুৰণা হোৱা বাবে ৰছীডাল ছিঙি থাকিল। গহ জোৰকৈ টনা আজোৰা কৰা বাবে ৰছীডাল ছিঙি গল। উঙ এবছৰ নৌ হওঁতেই মথাউৰিটো ছিগি গল। পতাঞ্চ বানপানীয়ে মথাউৰিটো ছিঙি পেলালে। 15 দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা। ক পুৱা খালী ভৰিৰে নিয়ৰ সিক্ত দুবুৰি গছকি পোৱা অনুভূতি। উত্তৰ পুৱা খালী ভৰিৰে নিয়ৰ সিক্ত দুবুৰি গছকিলে দেহ আৰু মন সুস্থ হৈ থাকে। নিয়ৰ সিক্ত দুবুৰি গছকিলে চকুৰ ৰশ্মি ভালে থাকে। খ পদুম কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ। উত্তৰ পদুম কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ দেখিবলৈ মুকুতাৰ মণি যেন দেখে। এই দৃশ্যই দেখিবলৈ বৰ মনোমোহা হয়। গ গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ। উত্তৰ গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰিলে এটা এটাকৈ বগা বগা মুকুতা মণি সৰা যেন লাগে। শীতকালৰ পুৱা আৰু আবেলি এই দৃশ্যই সংঘটিত হয় যাক চাই বহু ভাল লাগে। প্ৰশ্ন 16 হাতৰ ভাঙা। ক মৌ-মাখি নহয় কিন্তু কৰে গুণগুণ। বামুণ নহয় কিন্তু কাণ্ডত লগুণ। উত্তৰ যঁতৰ। খ ৰজাৰ গড়ৰ হাতী দান খাই পাচি পাচি। উত্তৰ ঢেঁকী। গ ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি। উত্তৰ জিভা। ছাত্ৰ ছাত্ৰীসকল
ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংক ইউ।